এদিনা আপোনাৰ 26 তাৰিখ যোৱা 26 তাৰিখ স্কুল ছুটিৰ পিছত আমাৰ এইখন বিদ্যালয়তে পঢ়া আমাৰ উত্তৰ নামন্ধা প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা পঞ্চম শ্ৰেণীৰ ছাত্ৰ শ্ৰী মৃন্ময় ডেকা পিতা ডুম্বৰুধৰ ডেকা আমাৰ উত্তৰ নামন্ধাৰ বাসিন্দা অতি দুখীয়া পৰিয়ালৰ লোক তেওঁ সেইদিনা বাঙালীপাৰা ফালৰ পৰা অহা আপোনাৰ এখন DI গাড়ীখনৰ নম্বৰ হ'ল AS25FC 5042 এই নম্বৰৰ গাড়ীখনে তীব্ৰ বেগেৰে আহি স্কুল পাৰ হৈ থকা এই ৰোড ক্ৰছ কৰি থকা অৱস্থাত ল'ৰাটোক খুন্দিয়াই দিয়ে প্ৰচণ্ড খুন্দা খাই মোটামুটি 50 ফুটমান দূৰত ল'ৰাটো ছিটিকি পৰে ল'ৰাটো মুমূৰ্ষ অৱস্থাত ততাতৈয়াকৈ আমি প্ৰথমে সোৱাগপুৰ বিবেকানন্দ মেডিকেল হস্পিটেললৈ লৈ যাওঁ তাতে তেখেতসকলে লগে লগে উন্নত চিকিৎসাৰ বাবে ৰঙিয়া স্বস্তি মেডিকেললৈ প্ৰেৰণ কৰে স্বস্তি মেডিকেলত এদিন এক ৰাতি থকাৰ পিছতো ল'ৰাটো মানে সুস্থ নোহোৱাত তেতিয়া তেওঁলোকে গুৱাহাটী হেল্থ চিটি খানাপাৰাত থকা হেল্থ চিটি মেডিকেললৈ ট্ৰেন্সফাৰ কৰে বৰ্তমানে তেওঁ মৃত্যুৰ সৈতে যুঁজি আছে অতি মুমূৰ্ষ অৱস্থাত ল'ৰাটো এতিয়াও মেডিকেলত চিকিৎসাধীন হৈ আছে কিন্তু পৰিতাপৰ বিষয় যিজন মালিকৰ গাড়ীয়ে খুন্দিয়ালে তেখেতে প্ৰথমে টকা পইচা দি প্ৰাথমিক চিকিৎসা কৰাত সহায় কৰিলে কিন্তু এতিয়া তেখেতেও তাৰমানে খৰচ দিবৰ কাৰণে অলপ অপৰাগ হৈছে গতিকে সেয়েহে আমি চিন্তিত হৈছোঁ যে এতিয়া দুখীয়া পৰিয়াল কিদৰে তাৰমানে ল'ৰাটোক আমি মানে আৰোগ্য কৰি আনো ভাল কৰি আনো সেয়েহে আমি চিন্তিত হৈ আপোনালোকৰ ওচৰ পাইছোঁ যাতে আপোনালোকৰ জৰিয়তে আমি বিভিন্ন ঠাইলৈ আমাৰ এই মেছেজটো যাওক আৰু এই চেগতে আমি এটা অনুৰোধ জনাম ল'ৰাটোৰ আমি অসুস্থ হোৱাটো কম দিনৰ ভিতৰত সুস্থ হোৱাটো বিচাৰিছোঁ আমি গোটেই গাঁওবাসী ৰাইজে আৰু গাঁওবাসী সকলো মহিলা তিৰোতা সকলোৱে তাৰমানে মৰ্মাহত হৈছোঁ আমি দুখত যে একদম কণমানি ল'ৰা একমাত্ৰই ল'ৰা আছিল গতিকে ল'ৰাটো আৰোগ্য আমি কামনা কৰিছোঁ এতিয়া আমি লগে লগে আমাৰ ওদালগুৰি জিলাৰ উপায়ুক্ত মহোদয়লৈ অনুৰোধ জনাম আমাৰ আটাৰীঘাটৰ পৰা এই বাঙালীপাৰাৰ এই মাজৰ এই জেগাখিনিত ইতিমধ্যে আগতেও বহুকেইটা এনেকুৱা ধৰণৰ পথ দুৰ্ঘটনা হয় বহুকেইজন লোকৰ মৃত্যু হ'ল আৰু এইকাৰণে আমি এই LP স্কুলখনৰ সন্মুখত স্পীড ব্ৰেকাৰ কেইটামানৰ দিবৰ বাবে অনুমোদন জনাবৰ বাবে আমি উপায়ুক্ত মহোদয়লৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ বাৰে বাৰে ঘটি থকা এই দুৰ্ঘটনাসমূহ আংশিকভাৱে হ'লেও কমাবৰ বাবে যাতে আমাৰ এই স্পীড ব্ৰেকাৰ কেইটাৰ সুব্যৱস্থা কৰি দিয়ে লগতে কিছু সংখ্যক চালকে এনেকুৱা উদণ্ড গতিৰে এনেকুৱা তীব্ৰ গতিৰে তাৰমানে গাড়ী চলায় তেখেতসকললৈ আমি এই চেগতে আমি অনুৰোধ জনাইছোঁ তেখেতসকলে কমচে কম স্কুলৰ সন্মুখৰ জেগাখিনিত অলপ গাড়ীবিলাকৰ স্পীডটো লিমিট কৰি চলালে হয়তো সেই দুৰ্ঘটনাটো নহ'লহেঁতেন সেইটো আমি অনুভৱ কৰিছোঁ গতিকে বাৰে বাৰে এই ধৰণৰ পথ দুৰ্ঘটনা ঘটি থকাত আমি অঞ্চলবাসী ৰাইজ মৰ্মাহত হৈছোঁ বহুকেইজন লোক আমাৰ গাঁৱৰ পৰা মৰিল এই ধৰণৰ দুৰ্ঘটনাত গতিকে সেয়ে অনুৰোধ জনাইছোঁ প্ৰশাসনকো অনুৰোধ জনাইছোঁ আৰু আমাৰ যিজন মালিক গাড়ীৰ তেখেতকো অনুৰোধ জনাইছোঁ যে দুখীয়া পৰিয়াল তেখেতৰ ফালে চাই তেখেতে যাতে আৰ্থিকভাৱে যিখিনি সহায় সহযোগ আগবঢ়ালে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ তেখেতে বহুতখিনি কৰিছে আমাৰ পেচেণ্টটোৰ কাৰণে আৰু ভৱিষ্যতৰ দিনতো তেখেতে আমাক সহায় সহযোগ কৰিম বুলি তেওঁ আশ্বাস দিছে এতিয়া সময়ে কি কয় সময়ৰ ফালে আমি লক্ষ্য কৰিম মই গাৰ্জেন হয় কি ক'ম মোৰে বাচ্চা হয় কিন্তু কি কই মাতগুৰি বাঘতো বাচ্চাটো সি চেঞ্চ আহে নাই মাথাটো সি তাৰমানে মানুহ চিনি পোৱা হোৱাই নাই এতিয়া অলপ মানে খোৱাৰ আৰম্ভ কৰিছে কিন্তু খালেও তাৰমানে সি মানুহ চিনি নাপায় মা দেউতা চিনি নাপায় কিন্তু আমি ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে ভালে ভালে বাচ্চাটো আমাক ভগৱানে ঘূৰাই দিয়ে আৰু যিজন মানুহে খুন্দাইছে সেই মানুহজনে যাতে আমাৰ বাচ্চাটোক মানে পইচা পাতি দি সহায় কৰি আমাক ঘৰলৈ পঠিয়াই দিয়ে সেইটোৱে মোৰ কামনা আৰু মই নামন্ধা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সেইদিনা মানে 26 তাৰিখে আমাৰ বিদ্যালয়ৰ মূল্যায়ন চলি আছিল মূল্যায়ন শেষ হোৱাৰ পিছত মানে আমাৰ স্কুল ছুটি হৈছে তেতিয়া আমাৰ সহকাৰী শিক্ষক কনক দাস ছাৰে ৰাস্তাটো পাৰ কৰি দি আছিল ল'ৰা ছোৱালীবিলাকক তেতিয়া হঠাৎ বাঙালীপাৰা ছাইডৰ পৰা এখন মালবাহী গাড়ী আহি পেলাই আমাৰ বিদ্যালয়ৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰ মৃন্ময় ডেকা ইয়াতে ওচৰতে ঘৰ তেওঁক গাড়ীখন ৰাস্তা পাৰ কৰি থাকোঁতে আহি পেলাই খুন্দিয়াই দিয়ে আৰু তেওঁ এই বহুত দূৰত ছিটিকি পৰে তাৰপিছত তেওঁৰ মূৰত ফাটে আৰু বহুতখিনি ঠাইত মানে
আঘাতপ্ৰাপ্ত হয়। তাৰপিছত অলপ গুৰুতৰভাৱে আঘাত হৈছে আৰু এইটো। তাৰপিছত আমি লগে লগে চুকলাই মেডিকেলত লৈ গ'লোঁ। তাতে ক'লে তেওঁলোকে ইয়াতে চিকিৎসা কৰিব নোৱাৰি, আমি চিটি স্কেন কৰিব লাগিব বুলি গুৱাহাটীত নিব দিছিলে। তাৰপিছত তেওঁলোকৰ ঘৰৰ মানুহে ৰঙিয়াত লৈ গ'ল, স্বস্তি মেডিকেলত। তাৰপিছত তাতে এদিন ৰখাৰ পিছত ইমান মানে ভাল হোৱা নাই। তাৰপিছত গুৱাহাটীলৈকে লৈ গৈছে, হেল্থ চিটি মেডিকেলত লৈ গৈছে, প্ৰাইভেট হস্পিটেল। তাৰপিছত এতিয়া অকণমান সুস্থ হোৱা বুলি গম পাইছোঁ, কিন্তু তোৰ মাতটো এতিয়ালৈকে মাত দিব পৰা হোৱা নাই আৰু স্মৃতি শক্তিটো ঘূৰি অহা নাই মানে। সেইকাৰণে আমিতো সোনকালে আৰোগ্য হোৱাটো কামনা কৰিছোঁ আৰু। সেইদিনাখনে কি হ'ব, ছাৰে স্কুল পাৰ কৰি দি আছিল, পাৰ কৰি থকা সময়ত তীব্ৰবেগী বাহন এখনে আহি পেলাই কি ল'ৰাজনক খুন্দিয়াই পেলাই কি হয়তো 6-7 ফুটমান দূৰত পেলাই থৈ গৈছিল। তাৰ কাৰণে এতিয়া চিকিৎসা কৰি আছে, কিন্তু চিকিৎসা উন্নত ভাৱৰ কৰি পেলাই মাত দিব পৰা নাই। এতিয়ালৈকে মাত ঘূৰাই নাই ল'ৰাটো। গতিকে আমাৰ ওচৰৰ বুলি পেলাই বা ঘৰৰ বুলি, আমি গাঁৱৰ বুলি পেলাই গোটেইখিনিয়ে কৈছোঁ যাতে আমাক ল'ৰাটো সুস্থ কৰি পেলাই আমাৰ ঘৰলৈকে পঠাই দিয়ে।